এটা বিশেষ খবরলৈ আমি আহিছোঁ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত যি জলেচিৰিৰ যি পাটিবাৰীত এক অসহায় পৰিয়ালে যি একমাত্ৰ উপাৰ্জনকাৰী যি দলেন বসুমতাৰীয়ে শাৰীৰিকভাৱে অসুস্থ হৈ বিভিন্ন ঠাইত চিকিৎসাৰ অন্তত ইতিমধ্যে যি আৰ্থিকভাৱে অসহায় হৈ পৰিছে। মই সহযোগীক মই অনুৰোধ কৰিম এই পৰিয়ালসমূহৰ যি দৃশ্যসমূহ আজি এই গাঁওখনত থকা যি দলেন বসুমতাৰী একমাত্ৰ উপাৰ্জনকাৰী আছিল আৰু সি এটা জটিল লগত আক্ৰান্ত হৈ বিভিন্ন ঠাইত চিকিৎসা কৰাৰ অন্তত আজি এক মগজু অস্ত্ৰোপচাৰৰ কাৰণে যি আৰ্থিক অনাটন হৈছে। আৰু এই মুহূৰ্তত মই সহযোগীক মই অনুৰোধ কৰিম দৃশ্যসমূহ দেখুৱাবলৈ, যিহেতু এই ঘৰত পৰিয়ালে মাত্ৰ 5জন পৰিয়ালে বসবাস কৰে আৰু একমাত্ৰ উপাৰ্জনকাৰী হ'ল যি দলেন বসুমতাৰী। ইতিমধ্যে মোৰ সহযোগীক মই অনুৰোধ কৰিম দৃশ্যসমূহ চাবলৈ। এতিয়া বিভিন্ন ৰাইজসকললৈ যি সহায়ৰ হাত আগবঢ়াবলৈ ইতিমধ্যে পৰিয়ালসমূহে আমাক জনাইছে আৰু পোনে পোনে এই গাঁৱৰ যিসমূহ নিজৰ যি পৰিয়ালৰ লগত আজি এই গাঁওখনত ৰাইজ ইতিমধ্যে সমবেত হৈছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, যিহেতু জটিল লগত আক্ৰান্ত হৈছে দলেন বসুমতাৰীয়ে, কি ক'ব যিহেতু আৰ্থিক অনাটন হৈছে ঘৰৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী দলেন বসুমতাৰীয়ে, কি ক'ব আপোনালোকে আজিৰ দিনত? হয়, এইটো মানে বহুত দুখৰ কথা। আমাৰ ৰমেন্দ্ৰপুৰ গাঁও এনে গাঁৱলীয়া হিচাপে ফাটিবাৰী বুলি কয়। এই ঘৰখিনি উপাৰ্জনকাৰী একজনেই আছিলে আৰু তেখেতৰ ঘৰত 5জন আছে, 2টা ল'ৰা ছোৱালী আছে সৰু সৰু আৰু এটা মা আছে। কিন্তু তেখেতৰ চকুটো 2টা একবাৰে বন্ধ হৈছে। বহুত মানে ট্ৰিটমেণ্ট কৰিলে, কিন্তু ট্ৰিটমেণ্টৰ মানে একো নাপায় ঘৰৰ কিবা চকুৰ প্ৰব্লেমটো। এতিয়া আমি MRI কৰি পিনি পালোঁ, তেখেতৰ ৰিপৰ্টটো গোটেইকেইটা আছে পালোঁ। এতিয়া মানে ব্ৰেইন টিউমাৰ হ'লোঁ। এতিয়া ঘৰত টকা পইচা নাই, গৰীব দুখীয়া ঘৰ ফেমিলি আৰু উপাৰ্জনকাৰী এজনেই আছিলে। কিন্তু দুৰ্ভাগ্যজনক আমাৰ ওচৰ চুবুৰীয়া হ'লেও ঘৰৰ মানুহ ডাঙৰ মানুহ নাই, এনেকৈ টকা পইচা উপাৰ্জনকাৰী মানুহ নাই। তাৰ কাৰণে অধিক মানে মৰ্মান্তিক ঘটনা বুলি মই ভাবোঁ। আৰু আমাৰ পাৰ্টীৰ তৰফৰ পৰা যিমান পাৰে আমি গাঁৱৰ হৈ পিনি আমাৰ ডাঙৰ মানুহবিলাকো আমি অনুৰোধ কৰিম আৰু আমাৰ গাঁৱত যিমান পাৰে আমাৰ গাঁৱলীয়া হিচাপে আমি সহায় কৰি যাম যিমান পাৰে। তাৰ কাৰণে আমি সকলোকে আমাৰ এই কিবাৰ পৰা আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সকলোৱে চাই পিনি অলপমান সহায় কৰে। তাৰ কাৰণে আমাৰ তৰফৰ পৰা আমি অনুৰোধ কৰিম। আৰু যিহেতু BTC চৰকাৰৰ যি বিভাগীয় EM সকল আছে, এইসমূহক আপোনালোকে কি আহ্বান জনাব? আমি যিমান পাৰে আমাৰ নন্দীপুৰ প্ৰাইমাৰী হৈয়া আমাৰ মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰ আমাৰ চৰাইবাৰ সমষ্টি পৰে আৰু আমাৰ দেহৰাছাৰ বসুমতাৰী ছাৰ আমাৰ চাউচি বিভাগৰ, তেখেতক আমি যিমান পাৰে আমি অনুৰোধ কৰিম, আমি চেষ্টা কৰিম। কিন্তু এতিয়া আমি সময় পোৱা নাই, আমি ছাৰৰ লগত দেখা কৰিম আৰু আমি ছাৰক জনাই দিম। তাৰপিছত আমি যিমান কি কৰিব লাগে আমি সহায় কৰি যাম। ক'ত ক'ত চিকিৎসা কৰিছে ইতিমধ্যে? নেপালত 2বাৰ লোৱা হৈছে, 2বাৰ ট্ৰিটমেণ্ট কৰা হৈছে, চকুৰ বেমাৰ পোৱা নাই। তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজৰ ট্ৰিটমেণ্ট কৰিলে, MRI কৰিলোঁ, ব্ৰেইনত পালোঁ মানে ব্ৰেইন টিউমাৰ পালোঁ আৰু অলপমান মানে হাৰ্ড আছে বেমাৰটো। তাৰ কাৰণে আমি গুৱাহাটী পঠালোঁ আপলত। পঠোৱাৰ পিছত ডক্টৰে ক'লোঁ অলপ সোনকালে OTPটো কৰিবই লাগে, যদি নকৰে অলপমান মানে দিগদাৰ আছে, ক্ৰিটিকেল আছে বুলি এনেকুৱা শুনিছোঁ আৰু কি। তাৰ কাৰণে আমি ইমান পাৰে ইমান পাৰ্টীৰ তৰফৰ পৰা আমি ছাৰৰ লগত আলোচনা কৰিম। আৰু ঠিক আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এই গাঁওখনৰে যি মুৰব্বীসকল আছে আজি সমবেত হৈছে আৰু যিহেতু দলেন বসুমতাৰীৰ যি জটিল লগত আক্ৰান্ত হৈ থকা বৰ্তমানৰ যি BTC চৰকাৰৰ যি স্বাস্থ্য বিভাগৰ EM সকলক ইতিমধ্যে অনুৰোধ জনাব বুলি আমাক ইতিমধ্যে জনাইছে। আৰু যিহেতু এই সহায় পৰিয়ালখনে যি গাঁওখনৰ মুৰব্বী সমাজে ইতিমধ্যে আগবাঢ়ি আছে, যাতে ৰাইজসকলৰ আহ্বান জনাইছে যাতে এই